দিলেই পুৰা গোন্ধাই তুমি যেন চিগাৰেটৰ হুকুলা ধোঁৱা দুহুপা মাৰি দিলেই উৰি যোৱা লা 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 তুমি যেন বটলৰ লোকেল চুলাই গিলাচত বাকি দিলেই পুৰা গোন্ধাই তুমি যেন চিগাৰেটৰ হুকুলা ধোঁৱা দুহুপা মাৰি দিলেই উৰি যোৱা পৰম শ্ৰদ্ধাভাজন মাংস বুলি চয়াবিন খোৱা ৰাইচ 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 চয়াবিন খাই খাই হয়তো আপুনি ভাগৰি পৰিছে তথাপি আপুনি মাংসৰ সোৱাদ পোৱা নাই 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 শুনটো মোৰ বয়স এতিয়া ৭৫ বছৰ সৰুৰ পৰা সাৰ নাইকিয়া মাংস ৰূপে খ্যাত চয়াবিন খাই খাই ডাঙৰ হলো এতিয়া বুঢ়া হৈয়ে মৰিম আজিলৈকে চয়াবিন খিনি মাংসৰ সোৱাদ নেপালো একজাক্টলি ককা আপুনি ঠিক কথা কৈছে আমি প্ৰতিবাদ কৰিব লাগিব হয় নাই ককা ঠিক কৈছা প্ৰতিবাদ কৰিব লাগিব তুমি ষ্টাৰ্ট কৰা দিয়া মই কথাটো কম বুলি ইয়ালৈ আহিলোং দেই হৈ যাব ককা হৈ যাব জিন্দাবাদ জিন্দাবাদ সেৱা কৰিব ৰাইচ 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 আজি মানে এটা বিশেষ আমি অনুষ্ঠান আয়োজন কৰিছো আৰু এই অনুষ্ঠানৰ যোগেদি দি বহু পুৰুষৰ জীৱন সলনি হৈ পৰিব আমি নিশ্চিত দৰ্শকবৃন্দ এখেত হৈছে অল আছাম জব কালেকশ্যনৰ CEO এখেতে চাকৰি প্ৰদান কৰে আৰু আজি চাকৰি প্ৰদান কৰিব সেইসকল ব্যক্তিক যিসকলৰ চাকৰি প্ৰয়োজন তেন্তে ছাৰ আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰো কৰিব লাগে তো আৰম্ভ মোৰ মতে ইমান টাইম খতমে হ'ব লাগে ঠিক কৈছে ছাৰ এয়া মঞ্চত আপোনালোকে দেখা পাইছে এহাল পতি পত্নী আহি যাওক চাকৰি কাক লাগে নমস্কাৰ ছাৰ আচ্ছা আপোনালোক আপোনাৰ মতে পত্নী ডাঙৰ নে চাকৰি ডাঙৰ এনেতো ছাৰ মোৰ মতে পত্নী ডাঙৰ কিন্তু আপুনি যদি চাকৰি দিম বুলি কয় মোৰ মতে ডাঙৰ হৈ পৰিব চাকৰি আইঅ বিয়নী তই দেখোন কালিলৈকে অলপ আগলৈকে মোক তই কৈ আছিলি এতিয়া হঠাৎ চাকৰি কথা কওঁতে তুমি ওলাই গল যে মুখত ৰব মই হৈছো অল আছাম জব কালেকশ্যনৰ CEO মই জব প্ৰদান কৰো চাকৰি ৪০,০০০ টকীয়া চাকৰি মই দিওঁ এতিয়া আপোনালোকৰ এইবিলাক কৰ্মকাণ্ড চাই থকা মোৰ সময় নাই না এতিয়া চাকৰি লাগে না আপোনাক পত্নী লাগে কৈ যাওক যি লাগে লৈ যাওক ওকে ছাৰ মোক চাকৰি লাগে মই চাইনটো মাৰি দিওঁ খেঁচাক চেমিনিয়ে চাকৰি পাৱাৰ নেক্সট কেণ্ডিডেট ছাৰ গুড মৰ্ণিং গুড মৰ্ণিং ফুড মৰ্ণিং গুলি মাৰক চাকৰি ডাঙৰ নে পত্নী ডাঙৰ চাকৰি লাগে নে পত্নী লাগে কৈ মেলি যি লাগে লৈ যাওক ছাৰ চিধা কথা মোক চাকৰি লাগে মই চাইন মাৰি দিছো খেঁচাক আজিৰ পৰা মোৰ এইগৰাকী নহয় পত্নী খেতাক বাইদেউ নেপায় নহয় মোৰ কথা কবলৈ নাম ফুলেশ্বৰী বৰ সাহসী মহিলা দেই বাৰু নেক্সট কেণ্ডিডেট ছাৰ মোৰ নাম তিলোত্তমা মোক পত্নী নালাগে মোক চাকৰি লাগে মোৰ মতে পত্নীতকৈ চাকৰি বহু গুণ ডাঙৰ কি আচৰিত পত্নী দেখোন সকলো ঠিকেই আছে তথাপি পুৰুষসকল পত্নীক এৰি চাকৰি ল'ব বিচাৰিছে ছাৰ এইবিলাক ঘৰিয়ালৰ চকু পানী এইবিলাক চব মিছা মই নিব নোৱাৰা যেতিয়া হয় না ছাৰ তেতিয়া বাকীডোখৰ নকওঁ পাছত কম
মুঠতে ছাৰ মোক চাকৰি লাগে বছ ঘেঁচাককে মই চাইনটো মাৰি দিছো টাটা বাই বাই গুড বাই ফিনিছ এইবিলাক মানে ডাঙৰ এতিয়া কিবা পুলিচ কেছ হ'ব যেন পাওঁ আচ্ছা দৰ্শকসকল 3জন কেণ্ডিডেট আহিলে 3জনেও দেখোন নিজৰ পত্নীক এৰি চাকৰি ল'ব বিচাৰিছে আচল কাৰণনো কি আমি এতিয়া আহক জানি লওঁ এয়া দৰ্শকবৃন্দ আৰু কেণ্ডিডেট আপোনালোক আহক আমি আপোনাৰ মনৰ কথা জানো তাৰপিছতে আপোনালোকক চাকৰি দিম এতিয়া আপোনালোকে ক'ব লাগে আপোনালোকে নিজৰ পত্নীক এৰি 40,000 টকীয়া চাকৰিটো কিয় বাছি লৈছে কি নক'ব ছাৰ মই হাজিৰা কৰোঁ মোৰ টকা পইচা চাকৰি নাই বাবে মোৰ পত্নীয়ে ফেচবুকত প্ৰেম কৰে বেলেগৰ লগত মই উপায়বিহীন ফেচবুকত প্ৰেম এই বয়সত উপায়বিহীন ছাৰ ফেচবুকত নাম্বাৰ লৈ ফোনত কাৰ লগত কথা পাতে ঠিক নাই মোক দুসাঁজ ভাত নোখোৱাই মোক চাকৰি এটা লাগেই মোৰ গৰাকী আকৌ ছাৰ ইনষ্টাগ্ৰামৰ প্ৰেমিকা মোক একো ৰেচপেক্ট নকৰে মই নিজে ভাত বনাই খাওঁ আৰু মোৰ গৰাকী হৈ যাব আপোনাৰ গৰাকী চাগে ইউটিউবৰ প্ৰেমিকা আৰু কিমান শুনিম চাকৰি এটা লাগে ন ছাৰ ঠিক ক'লে মাৰ জানো পাই কি হৈ আছে ছাৰ বলকচোন বলক চাই আহো ফাৰ্ষ্ট ছাৰ বলক ৰবা কিয় ইমানকে মাৰিছা ই চালা আমাক চিনি পোৱা নাই পাকিস্তান জিন্দাবাদ বুলি চিঞৰি আছিল দি দিলো বাপেকে 2 ঘুচামান খেদাক পাকিস্তান জিন্দাবাদ বুলি চিঞৰি আছিল আৰু ভাৰত পাকিস্তানৰ যুদ্ধ হলে বোলে পাকিস্তান জিকিব আমাৰ কি খং নুঠে কথাটো নোহোৱাও নহয় তাকে বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এনেকুৱা মন্তব্য দিয়াটো লজ্জাজনক কথা হয় দাদা কাশ্মীৰৰ পেহেলগামত যেনেকৈ নিৰীহ লোকক সন্ত্ৰাসবাদীয়ে মাৰিলে হত্যা কৰিলে সেইটো সময়ত এনেকুৱা মন্তব্য দিয়াটো ভাল হোৱা নাই সেইবাবে আমি তেখেতক অলপ ধুলো সৰি মোক ক্ষমা কৰিব এয়া ক্ষমাৰ যোগ্য হয়তো নহয় আৰু আপোনালোকে নিজে আইন হাতত তুলি ল'ব নালাগে এতিয়া অসম চৰকাৰে এই এনেধৰণৰ মন্তব্য কৰা পৰোক্ষভাৱে প্ৰত্যক্ষভাৱে যেনেকৈ হ'লেও পাকিস্তানক সমৰ্থন কৰা সকলোকে গ্ৰেপ্তাৰ কৰিছে আৰু শাস্তি বিহিছে গতিকে আৰক্ষীক গতাই দিয়াটো আপোনালোকৰ হ'ব প্ৰধান কাৰ্য হয় দাদা আমিও ভাবিছিলো সেইটো কিন্তু সহ্য নহল এতিয়া আমি এখেতক আৰক্ষীৰ হাতত গতাই দিম ইয়েছ এতিয়াও সময় আছে আৰু পাছলৈও আপোনালোকে এনেকৈ আইন হাতত তুলি নল'ব পাছত আপোনালোকৰে বিপদ আহিব পাৰে হয় দাদা ঠিক কথা ক'লে এনেকুৱা ভুল আমি নকৰো যদিহে কিবা পাওঁ তেন্তে প্ৰথমতে আৰক্ষীক খবৰ দিম বলক নহলে এতিয়া যাওঁ ইয়েছ যাবই লাগিব আৰু যদি যুদ্ধ হয় তেন্তে জিকিব নিশ্চিতভাৱে আৱাৰ ইণ্ডিয়া